নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছো আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিখাৰ কথা কমললৈ আজি হিয়াৰ ফ্ৰম দ্য প্ৰফেছৰৰ যেটো খণ্ড মোৰ সৈতে আছে কাজিৰঙা বিশ্ববিদ্যালয়ত কৰ্মৰত অভিজিত নাথ নমস্কাৰ লগতে মই জনাবলৈ পাই খুবেই সুখী হৈছো যে তেখেত এগৰাকী অধ্যাপক হোৱাৰ উপৰিও এগৰাকী দক্ষ অভিনেতা আৰু যিখন সাংস্কৃতিক পৃথিৱী হয় তাৰ লগতো বিভিন্ন ধৰণেৰে তেখেত জড়িত হৈ আছে পোনপ্ৰথমে আপোনাক নিখাৰ কথা কমললৈ স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে মোৰ যেটো আসলতে প্ৰশ্ন হয় আজিলৈকে যিগৰাকী অধ্যাপক বা অধ্যাপিকা আমাৰ এই খণ্ডত ভাগ লৈছে বা জড়িত হৈছে মই তেওঁলোকৰ পৰা খুব চমুকৈ আসলতে জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে এই বিষয়ে যদি অলপ আজি আপুনি আমাক জনায় হয় প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ মই অনুষ্ঠান চাই থাকো হিয়াৰ ফ্ৰম দ্য প্ৰফেছৰ গতিকে আজি মোক মাতিলে তাৰ বাবে ধন্যবাদ আৰু খুব সুন্দৰ এটা শিতান যে শৈশৱ আৰু শিক্ষা যেহেতু শৈশৱ সকলোৰে মধুৰ ঠিক তেনেদৰে মোৰো মধুৰ আছিলে মই যোৰহাটৰ বাহনা অঞ্চলত ধুৱাপুখুৰী গাঁৱত জন্মগ্ৰহণ কৰিছিলোঁ মোৰ তাতে মই শৈশৱ আৰু কৈশোৰ পাৰ কৰিছোঁ বাহনা বাল্য ভৱনত মই শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ তাৰ পিছত হায়াৰ সেকেন্ডাৰী আৰম্ভ কৰিলোঁ মই বাহনা মহাবিদ্যালয়ৰ পৰা বাহনা মহাবিদ্যালয়ত হায়াৰ সেকেন্ডাৰী কৰাৰ পিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বেচেলৰ অফ ফাৰ্মাসী অৰ্থাৎ ভেষজ বিজ্ঞান বিভাগত এডমিশন পাবলৈ মই সুযোগ লাভ কৰিছিলোঁ তাৰ পিছত তেনেকৈ তাতে এম ফাৰ্ম কৰিলোঁ আৰু বৰ্তমান পিএইচডিত তাত এজন ৰিচাৰ্চ স্কলাৰ হিচাপে এনৰোল হৈ আছোঁ তেনেদৰে সাধাৰণভাৱে মোৰ শিক্ষা জীৱন আৰু শৈশৱ আৰম্ভ হৈছিলে গাঁৱৰ এটা সুন্দৰ পৰিৱেশত সুন্দৰ কথা তাৰ পিছত দ্বিতীয়টো কথা হ'ল ধৰি লওক আমি যেটো ফাৰ্মাসীৰ ক্ষেত্ৰত বিশেষকৈ আমি এখন গতিশীল পৃথিৱীত এটা কথা আমি জানো যে চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট হয় এই গতিশীল পৃথিৱীত যোৱাটো দশকত আপুনি ফাৰ্মাসীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হাল সলনি দেখিছে বা যেটো আমি চেঞ্জেছ বুলি কওঁ আপুনি কি বুলি ভাবে কেনেকুৱা ধৰণৰ চেঞ্জেছ আপুনি দেখা পাইছে আসলতে ফাৰ্মাসী বা ভেষজ বিজ্ঞান অসমীয়াত ভেষজ বিজ্ঞান বিভাগ বুলি যি আমাৰ বিভাগ আছে এটা কথা ক'ব লাগিব যে আপুনিও এটা সুন্দৰ প্ৰশ্ন কৰিছে যে ফাৰ্মাসী বুলি ক'লে বা বি ফাৰ্ম বুলি ক'লে সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া স্কুল লেভেলত পঢ়ি আছিলোঁ ক্লাছ 8, 9, 10 তেতিয়াৰ পৰা আমাৰ ঘৰবিলাকতে হওক বা আমাৰ শিক্ষকসকলে হওক এটা আমাক দিশ দিবলৈ চেষ্টা কৰে যে এই মেট্ৰিকটো দিয়াৰ পিছত এনেকুৱা ধৰণৰ বিষয়ত আগবাঢ়িব পাৰি তেতিয়া যেতিয়া মই প্ৰথম শুনিছিলোঁ স্কুল লেভেলত বি ফাৰ্ম বা ডি ফাৰ্ম তেতিয়া আমি অজ্ঞাত আছিলোঁ মানে আমি যেনেকৈ ফিজিক্স কেমেষ্ট্ৰি বা ইঞ্জিনিয়াৰিং MBBS বুলি ক'লে আমি তেতিয়াই জানো সৰুতেই আচলতে সেয়া আমাক সৰুতেই ইঞ্জিনিয়াৰ বা ডক্টৰ হোৱাটোৱে সকলোৱে ভাবেও আৰু বিচাৰেও ঠিক তেনেকৈ তেতিয়া বি ফাৰ্ম আৰু ডি ফাৰ্ম বুলি 2000 মই 8-9 চনৰ কথা কৈ আছোঁ বা 7-8 চনৰ অসমত বিশেষকৈ মানে ফাৰ্মাসী বুলি ক'লে তেনেধৰণৰ এটা মানে এৱেৰনেছ এটা নাছিলে আমাৰ মাজতে বা আমাৰ শিক্ষা বুলি ক'লে ভুল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতে এৱেৰনেছ এটা নাছিলে গতিকে লাহে লাহে যেতিয়া মেট্ৰিকটো দি হায়াৰ সেকেন্ডাৰী দিলোঁ হায়াৰ সেকেন্ডাৰীত লাহে লাহে অলপ গম পাবলৈ ল'লোঁ আৰু মোৰ তেনেকুৱাতে মোৰ এজন পৰিয়ালৰ দাদা তেওঁ বি ফাৰ্ম কৰিবলৈ হায়দৰাবাদলৈ গ'ল তাৰ পিছত লাহে লাহে অলপ নিজেও চাবলৈ ল'লোঁ বা মেলিবলৈ ল'লোঁ তেতিয়া গম পালোঁ যে এনেকুৱা এটা বিষয়ও আছে কাৰণ আমি সদায় ফাৰ্মাসী দোকানবিলাক দেখি থাকোঁ ফাৰ্মাসী মেডিকেল ষ্ট'ৰবিলাক দেখি থাকোঁ কিন্তু তেতিয়াও আমি প্ৰশ্ন কৰা নাছিলোঁ বা কোনোবাইও যদি কৰিছিলে সেই দিশবিলাক আমাক সেই সময়ত আমাৰ সেই প্ৰজন্মটোক এৱেৰনেছ যোনটো আমাক ক্ৰিয়েট হ'ব লাগিছিলে সেইটো ক্ৰিয়েট হোৱা নাছিলে গতিকে তেনেকৈ আহি আমি 13 চনত বেচেলৰ অফ ফাৰ্মাসীত মই এডমিশ্যন ল'লোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আৰু লাহে লাহে চালোঁ যে আমাৰ সময়ৰ খুঁটত আমি এডমিশ্যন লওঁতে তেতিয়া কাট অফ বহুত আছিলে 2013 চনত আৰু লাহে লাহে ফাৰ্মাসীৰ ডিমাণ্ডটো বাঢ়ি আহিবলৈ ধৰিলে আৰু চৰকাৰেও সেই ক্ষেত্ৰত কিছুমান ভূমিকা পালন কৰা আমি দেখিবলৈ পালোঁ বিভিন্ন গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি ওলাবলৈ ল'লে বা আমাৰ ৰিজনেল ড্ৰাগ টেষ্টিং লেবৰেটৰীয়ে হওক ষ্টেট ড্ৰাগ টেষ্টিং লেবৰেটৰীয়ে হওক সেইবিলাকতো কিছুমান সুবিধা আহিবলৈ ল'লে লাহে লাহে আৰু বিভিন্ন প্ৰজেক্ট কিছুমান ধৰি লওক ICMR হওক বা আমাৰ নিষ্টেই হওক যোৰহাটৰ যি নিষ্ট তাতেই হওক বিভিন্ন ধৰণৰ প্ৰজেক্ট আহিবলৈ ল'লে ফাৰ্মাসী ৰিলেটেড তাৰ আগৰ পৰা আছিল কিন্তু এতিয়া কি হ'ল লাহেকৈ মই যিখিনি দেখিছোঁ মই মোৰ সীমিত জ্ঞানেৰে সিমানখিনি কৈছোঁ
বি ফাৰ্ম কৰি মানুহ এম ফাৰ্মৰ প্ৰতি আকৃষ্ট হ'ল এম ফাৰ্ম কৰি পেলাই কোনোবা এজন সেই পোষ্ট গ্ৰেজুৱেট কৰাৰ পিছত তেওঁ হয় প্ৰজেক্ট নহয় কোনোবা কোৱালিটি এছুৰেঞ্চ কোৱালিটি ডেভেলপমেণ্ট বা ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট তেনেকুৱা ক্ষেত্ৰত জড়িত হ'বলৈ ল'লে আৰু সেয়ে আজিকালি আপুনিও যদি আমি ষ্টেটিষ্টিক্সটো চাওঁ আমি দেখিম চাগে 2013 চন বা 2023 চন এই 10 বছৰত আমি ইমানটো দেখিম যে PhD কৰাৰ সংখ্যা বা এম ফাৰ্ম কৰাৰ সংখ্যা আগতকৈ কিন্তু বৃদ্ধি পালে আৰু সেইটো এটা খুব ভাল লক্ষণ বুলি মই ভাবোঁ নিশ্চয়কৈ এইখিনিতে এটা প্ৰশ্ন মই সোধোঁ আপোনাক যেহেতু আপুনি কৈছে বা আমি দেখা পাইছোঁ যে তুলনামূলকভাৱে যেহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিলে ফিজিক্স বা কেমিষ্ট্ৰিৰ কথা আমাৰ যেটো সমাজ ব্যৱস্থা আছে বা যেটো ল'ৰা ছোৱালী আছে যিখিনি ল'ৰা ছোৱালী আছিলে তেওঁলোকে বেছি জানিছিল ফাৰ্মাসি হেতু সাইডৰ পৰা চাবলৈ গ'লে তুলনামূলকভাৱে এটা নতুন পাঠ্যক্ৰম বুলি ক'ব পাৰি এতিয়া যদি আপুনি আমাৰ যিসকলে চাই আছে বা যিসকল উৎসাহী ছাত্ৰ ছাত্ৰী আছে যি আগলৈ এই পাঠ্যক্ৰমটোত নামভৰ্তি কৰিব বিচাৰিব ফাৰ্মাসি কোৰ্সটোত বা পাঠ্যক্ৰমত আসলতে কি শিকোৱা হয় খুব এটা মানে প্ৰাসংগিক কথা কেলে বৰ্তমান আমাৰ হাই সেকেন্ডাৰী ৰিজাল্টটো দিবলগীয়া হৈ আছে অসমত গতিকে এই সময়ত আমালেও বহুত ফোন মেছেজ আহে বা আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক কাজিৰঙা বিশ্ববিদ্যালয় হওক আমাৰ শিক্ষকসকলক প্ৰায়ে ফোন কৰে যে আমি এটো পঢ়িলে কি হ'ব কেনেকৈ পঢ়িম প্ৰসেস কি গতিকে প্ৰথম কথা হ'ল ফাৰ্মাসি আমি সদায় মেডিকেল ষ্টৰখনকে ফাৰ্মাসি বুলি সৰুৰ পৰা জানি আহিছো বা সাধাৰণ মানুহে এতিয়াও তেনেকৈ ভাবে নিশ্চয়কৈ কিন্তু সেই ফাৰ্মাসিলৈ অহা দৰবখিনি আমাৰ মই অকমান দীঘলীয়াকৈ ক'ব লাগিব মই একদম সাধাৰণ ভাষাৰে কৈছো ইয়াত কোনো সায়েন্স বা তেনেকুৱা ৰকেট সায়েন্সো নাই ফাৰ্মাসিলৈ অহা দৰবখিনি আমাৰ প্ৰথম হেখিনি হৈ গ'ল সিনথেটিক বা এলোপেথিক ড্ৰাগ আৰু ঠিক তেনেকৈ ভেষজ বিজ্ঞান বুলি ক'লে আয়ুৰ্বেদিক আছে হোমিওপেথিক আছে ইউনানী আছে সিদ্ধা আছে বা এলোপেথিক সাধাৰণভাৱেতো এলোপেথিকৰ প্ৰতি মানুহ আকৃষ্ট বা ব্যৱহাৰ কৰি আহিছে গতিকে হে এলোপেথিক ড্ৰাগ এটা বনাওতেও ধৰি লওক আজি যিকোনো এটা হাৰ্টৰে হওক বা ডায়াবেটিছৰে হওক দৰব এটা বনাওতেও কিন্তু আমি ট্ৰেডিশনাল যিটো আমাৰ নলেজ সিস্টেম মানে ধৰি লওক আমাৰ বন দৰব খুনি মেলি খোৱা আমাৰ যোনটো আগৰ দিনৰ পৰা চলি আহিছিলে গতিকে তাক গৱেষণা কৰি হে নেচাৰেল ৰিসোৰ্সটো গৱেষণা কৰি তাৰ পৰা কেনেকুৱা ধৰণৰ আমি এক্টিভ কম্পাউণ্ড লৈ আমি এটা সিনথেটিক ড্ৰাগ বা এলোপেথিক ড্ৰাগ আমি প্ৰস্তুত কৰিব পাৰো আৰু তাক আমি বজাৰলৈ এৰি দিব পাৰো হয় তাৰ মাজত ক্লিনিক্যাল ট্ৰায়াল বা এখিনিটো থাকে গতিকে হেতু হৈ গ'ল ড্ৰাগৰ এটা সাধাৰণ জাৰ্নি এটা মানে আমি লৈ থকা দৰবটো আমাৰ হাতত পৰালৈকে হয়তো 100 বছৰ বা 50-70 বছৰীয়া এটা অধ্যয়ন থাকে গতিকে হেতু হৈ গ'ল এটা ৰিসাৰ্চ পাৰ্ট ফাৰ্মাসিৰ ঠিক তেনেকৈ আহি গ'ল ক্লিনিক্যাল ফাৰ্মাসি বা কমিউনিটি ফাৰ্মাসি আৰু ক্লিনিক্যাল ফাৰ্মাসি যেটো আমাৰ হস্পিটেল বিলাকত বা আমাৰ সাব সেন্টাৰ বিলাকত আমাৰ ফাৰ্মাসিষ্টসকলে যিখিনি প্ৰেক্টিস কৰি আছে দৰব ডিসপেন্স কৰাই হওক বা পেশেন্টক কাউন্সেলিং কৰাই হওক এৱেৰনেস কৰাই হওক বিশেষকৈ গাঁও অঞ্চলতে হওক বা কিছুমান অঞ্চলত দেখা যায় মেডিকেল এডহেৰেন্স বুলি যোনটো কয় আপোনাক যদি এন্টিবায়োটিক এটা দিছে 5 দিনৰ কাৰণে আপুনি 3 দিন খাইছে তাৰ পিছত গাটো অলপ ভাল পোৱা দেখি আৰু নেখায় আৰু কিন্তু হে বাকি দুটা আপুনি এৰি থৈ যায় সদায় হয় গতিকে হে এডহেৰেন্সটো কৰিবৰ কাৰণেও ফাৰ্মাসিষ্টে তাত ৰোল প্লে কৰে তেওঁলোকে বুজায় পেশেন্টক যে আপুনি এটো এনেকে নিয়মমতে খাব খোৱাৰ আগত বা পিছত হেখিনি যিখিনি কথা থাকে প্ৰেসক্ৰিপচনৰ লগত জড়িত গতিকে হে এৱেৰনেসটো আমাৰ ফাৰ্মাসিষ্টে দিয়ে হেতু পাৰ্ট হৈ গ'ল আমাৰ ক্লিনিক্যাল বা কমিউনিটি ফাৰ্মাসি ওকে তাৰ পিছত আহি গ'ল আমাৰ ইন্ডাষ্ট্ৰিয়েল ফাৰ্মাসি মই কিবা মিস কৰিব পাৰো ইয়াত ইন্ডাষ্ট্ৰিয়েল ফাৰ্মাসি মানে হৈ গ'ল যিখিনি আমাৰ দৰব প্ৰস্তুত কৰাত মেন বিশেষ ভূমিকা পালন কৰি আছে যিকোনো ইন্ডাষ্ট্ৰিতে হওক গুৱাহাটীতে হওক সিকিমতে হওক বা অন্য আমাৰ দেশৰ অন্য স্থানতে হওক তাতো আমাৰ কিছুমান এনেকুৱা পৰ্যায়ত কৰ্মৰত যে কিছুমানে ম্যানুফ্যাকচাৰিং চাই কিছুমানে পেকেটিং এণ্ড লেবেলিং চাই কিছুমানে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কৰি থাকে গতিকে তাতো আকৌ কেবাটাও সেক্টৰ আছে আকৌ কোৱালিটি এছুৰেন্সে হওক কোৱালিটি কন্ট্ৰলে হওক গতিকে ফাৰ্মাসিত কেবাটাও ডাইমেনশন পাব এজন ছাত্ৰই যদি ফাৰ্মাসি পঢ়িবলৈ আহে কেবাটাও ডাইমেনশন পাব তেওঁ এজন কমিউনিটি ফাৰ্মাসিষ্টও হ'ব পাৰে বা আমাৰ দৰে একাডেমিক ফাৰ্মাসিষ্টও হ'ব পাৰে আমি বৰ্তমান যেহেতু আমি কলেজত বা বিভিন্ন ইনষ্টিটিউটত আমাৰ দৰে বহুতে মাস্টাৰ ডিগ্ৰী কৰাৰ পিছতে হওক বা PhD কৰাৰ পিছতে হওক কাম কৰি আছে গতিকে হেতু এটা সেক্টৰ বিভিন্ন ডাইমেনশন পাব যদি ফাৰ্মাসিত এডমিশন লবলৈ আহে
যাৰ য'ত সুবিধা হয় কোনোবা শিক্ষক হ'ব বিচাৰিছে ফাৰ্মাচী পঢ়ি কোনোবা কোৱালিটি এছুৰেঞ্চ কৰিব বিচাৰিছে কোনোবা ফাৰ্মাকো ভিজিলেন্স বুলি এটা আছে হেতু হৈ গ'ল মানে ফাৰ্মাকো ভিজিলেন্স আপোনাৰ এটা দৰবৰ পোষ্ট মাৰ্কেটিং যিখিনি ৰিভিউ থাকে তো সেইখিনি ডাটা কালেক্ট কৰি আকৌ যাতে দৰবটো এফিকেসি আৰু বঢ়াব পাৰি বা তাৰ কিবা সাইড ইফেক্ট আছে যদি কমাব মেলিব পাৰি নেকি এডভাৰ্স ড্ৰাগ ৰিঅ্যাকশন কিবা আছে নেকি এডিআৰই তাৰ কাৰণে গভৰ্নমেন্টৰো স্কিম আছে কিবা কিবি গতিকে মই হেতুৱে ক'ব বিচাৰিছো যে ফাৰ্মাসী পঢ়িলে কেবাটাও ডাইমেনশন দুৱাৰ কেবাখনো খোল খায় আৰু আপোনাৰ যোনখন দুৱাৰেদি আপুনি গৈ আপোনাৰ কাম কৰিব বিচাৰিছে তো হেতু কাৰণে আপোনাৰ সুবিধা হয় আৰু লগতে বৰ্তমান আমাৰ ফাৰ্মাসীত অধ্যয়ন কৰিবৰ কাৰণে আমাৰ অসমত গুৱাহাটী মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজ অসম বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় তাতে বৰ্তমান আমাৰ বেচেলৰ অফ ফাৰ্মাসী কোৰ্স আৰু ডিপ্লোমা ইন ফাৰ্মাসী কোৰ্সটো তাত আছে লগতে মাষ্টাৰ ডিগ্ৰীও আছে মাষ্টাৰ ডিগ্ৰী খুব সম্ভৱ আমাৰ ডিব্ৰুগড় মেডিকেল কলেজত বৰ্তমানলৈকে নাই কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিত সেইখিনি সুবিধা আছে আৰু বাকি কিখনতো আছে ওকে যেহেতু আপুনি উল্লেখ কৰিলে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বুজি পালে গম পালে যে পৰিসৰটো আসলতে যথেষ্ট বৃহৎ শিক্ষাদানৰ উপৰিও আৰু বিভিন্ন ক্ষেত্ৰত কাইলৈ ফাৰ্মাসিষ্ট এজন নিয়োগ হ'ব পাৰে এতিয়া কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে কাইলৈ ফাৰ্মাসী পাঠ্যক্ৰমত নিজৰ নাম অন্তৰ্ভুক্তিৰ কথা ভাবিব পাৰে তাৰ কাৰণে যোগ্যতাৰ শৰ্ত কি পঢ়ি আহি পেলাই বেচেলৰ অফ ফাৰ্মাসী বা এম ফাৰ্মটো বৰ পিছত আহিলে ডি ফাৰ্ম বা বি ফাৰ্ম কৰিব পাৰে অৰ্থাৎ যাক আমি সহজভাৱে এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি হয় বাকি বিষয়সমূহৰ দৰে বেচেলৰ অফ ফাৰ্মাসীতে হওক বা ডিপ্লোমা অফ ইন ফাৰ্মাসীতে হওক ন্যূনতম হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব আৰু তেওঁৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি সায়েন্সৰে হ'ব লাগিব তেওঁৰ লগত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পেপাৰ কেখন থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইংলিছ যেহেতু প্ৰয়োজনীয় আৰু সেই অৰ্হতা সম্পূৰ্ণ কৰাৰ পিছত বৰ্তমান আমাৰ অসমত CW বুলি যোনটো এটা এক্সাম হয় তাত উত্তীৰ্ণ হোৱাৰ পিছত সেই ৰেংকটো লৈ কাউন্সেলিঙত বহিব লাগিব যিকোনো এখন ইউনিভাৰ্চিটি ধৰি লওক ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক তেওঁলোকৰ এখন ফৰ্ম থাকিব সেই ফৰ্মখন ফিল আপ কৰি তাত যিটো ৰেংক পাব আমাৰ মানে ষ্টেট গভৰ্নমেণ্টে যিটো এন্ট্ৰেন্স এক্সাম পাতিব আসলতে শংকৰদেৱ ইউনিভাৰ্চিটিয়ে বৰ্তমান কণ্ডাক্ট কৰি আছে পৰীক্ষাটো এই তাত পোৱা ৰেংকটো এই নিৰ্দিষ্ট বিশ্ববিদ্যালয়খনে সেই ৰেংকৰ অনুযায়ী কাউন্সেলিঙৰ কাৰণে মাতিব আৰু কাউন্সেলিঙত তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী মাৰ্কসও চাব আৰু ৰেংকটোও চাব তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক সেই ইউনিভাৰ্চিটিখনত বা ইনষ্টিটিউটখনত এডমিশ্যন দিয়া হ'ব ওকে এইখিনিতে আৰু এটা কথা সুধো যেহেতু আপুনি গৱেষণাৰ লগতো জড়িত হৈ আছে বৰ্তমান সময়ত আপোনাৰ গৱেষণাৰ বিষয় কি হয় গৱেষণা আৰু পাৰ্টিকুলাৰলি আপোনাৰ যিটোৱে গৱেষণাৰ বিষয় হয় সেইটোৱে আপুনি বাছনি কৰাৰ আঁৰত কিবা কাৰণ আছে নেকি হয় থ্যাংক ইউ গৱেষণা মই কৰি আছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিজ্ঞান বিভাগত প্ৰফেসৰ অপৰূপ দাস ছাৰৰ তত্ত্বাৱধানত তেখেত বৰ্তমান হেড অফ দ্য ডিপাৰ্টমেণ্টটো হয় প্ৰথম কথা হ'ল মোৰ এটা ব্যক্তিগত কথা আছে যে মোৰ দেউতা ভাইচ প্ৰিন্সিপাল আছিলে মানে আমাৰ বাহনা মহাবিদ্যালয়ৰ হয় কিন্তু সেই সময়ত দেউতাহঁতে যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰিলে বা অধ্যয়ন কৰি আহিলে তেওঁলোকে PhD কৰিবলৈ তেনেকৈ সুবিধা তেনেকুৱা নাছিলে আৰু বা সেই সময়ত তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিও নাছিল বা পৰিৱেশো নাছিল অসম আন্দোলনো হৈ আছিলে সেই সময়ত গতিকে বিভিন্ন কাৰকৰ কাৰণে তেওঁ নহ'লে হয়তো বা মোৰ মায়েও তেনেকৈ নোৱাৰিলেগৈ গতিকে মই ভাবোঁ মই তেওঁলোক দুজনৰ কাৰণে প্ৰথম PhD কৰিম সেইটো মোৰ ব্যক্তিগত কাৰণ আৰু দ্বিতীয় আছিলে মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি পাছ কৰিলোঁ মই ICMR এটা প্ৰজেক্টত সোমাইছিলোঁ ডায়েবেটিছৰ লগত ৰিলেটেড গতিকে তাত যেতিয়া মই পেচেণ্টখিনিৰ লগত কাম কৰিলোঁ বা আমাৰ মেম এগৰাকী আছিলে ডিব্ৰুগড় মেডিকেলৰে ডক্টৰ ৰীতা বৰা মেমৰ তত্ত্বাৱধানত কাম কৰোঁতে লাহে লাহে মোৰ ৰিচাৰ্চ ফিল্ডটোৰ প্ৰতি অলপ আগ্ৰহটো বাঢ়িবলৈ ধৰিলে আৰু লগতে মাষ্টাৰ ডিগ্ৰী সময়তো আমাৰ এটা বছৰটো আমি ৰিচাৰ্চেই কৰিবলগীয়া হয় গতিকে লেবত থাকি কিবা এটা ভাল লগা হ'ল কি নাজানো পঢ়াত ইমানো ভাল নাছিলোঁ কিন্তু লাহে লাহে এটা ইণ্টাৰেষ্ট আহিবলৈ ল'লে যেতিয়া ৰিজাল্টটো ওলাই যায় তেতিয়া আৰু ভাল লাগে আৰু গতিকে তেনেকৈ ৰিচাৰ্চ ফিল্ডটোত আগবাঢ়িবলৈ ল'লোঁ আৰু বৰ্তমান মোৰ 1.5 বছৰহে হৈছে মই PhDত এনৰোল হোৱা মোৰ
বিষয়টো হৈ গ'ল মোৰ মাষ্টাৰ ডিগ্ৰী যোনটো মানে মোৰ মাষ্টাৰ ডিগ্ৰী যিটো বিষয় সেয়া হৈ গ'ল ফাৰ্মাকগনচি ফাৰ্মাকগনচি মানে হৈ গ'ল আপোনাৰ দৰৱৰ উৎসৰ ধৰি লওক দৰৱৰ নেচাৰেল যিটো উৎস আমি গছ গছনি বা হেভি মেটেলছ যিকোনো আমি তাৰ লগত মানে ডিল কৰে ছাবজেক্টটোৱে গতিকে ময়ো ঠিক তেনেকৈ ট্ৰেডিশ্যনেল মেডিচিনেল নলেজৰ পৰা আমাৰ নৰ্থ ইষ্টৰ এজোপা গছ ল'লোঁ যিজোপা গছ মই দেখিলোঁ যে আমাৰ নাগা কমিউনিটি হওক মিজো কমিউনিটি হওক আৰু আমাৰ মেঘালয়ত তাত মানে আপোনাৰ তেওঁলোকে ডায়েবেটিছ হিল কৰাত তাৰপিছত আপোনাৰ স্কিন ডিজিজ হিল কৰাত গছজোপাৰ নাম কি গছজোপাৰ নামটো এনেকৈ মই ৰিভিল কৰি দিবলৈ অকণমান অসুবিধা হ'ব ঠিক আছে কিন্তু এটা ট্ৰেডিশ্যনেল মেডিচিন হয় আমাৰ নৰ্থ ইষ্টৰে বিভিন্ন ধৰণৰ মানে ইনফ্লেমেশ্যনেই হওক স্কিন ডিজিজেই হওক বা ভেটেনেৰী আমাৰ ফুড প্ৰডাক্ট হিচাপেও ব্যৱহাৰ হৈ আহিছে গতিকে সিমানখিনি ৰিচাৰ্চ কৰি মেলি গম পালোঁ যে এই গছজোপাৰ ওপৰত যদি কাম কৰোঁ তেতিয়া ডায়েবেটিছৰ ফিল্ডত আৰু ডায়েবেটিছৰ লগত যিহেতু ইনফ্লেমেশ্যনটো জড়িত হৈ থাকে গতিকে হয়তো কিবা এটা সুফল পাবলৈ সক্ষম হ'ম তেনেকৈ আৰম্ভ কৰিছোঁ মই মাত্ৰ PhD অ'কে এতিয়া অকণমান মই ব্যক্তিগতভাৱে কেইটামান আপোনাক প্ৰশ্ন কৰোঁ যিহেতু আপোনাক মই ব্যক্তিগতভাৱে আজি কেইবাবছৰ লগ পাই আহিছোঁ আপুনি এগৰাকী অধ্যাপক হোৱাৰ উপৰিও এগৰাকী দক্ষ অভিনেতা হয় আপোনাৰ বিভিন্ন ৱেব ছিৰিজো ওলাইছে বা মিউজিক ভিডিঅ' ওলাইছে তাৰ প্ৰতি আপোনাৰ যিটো আমি আকৰ্ষণ বুলি কওঁ যোনটো সাংস্কৃতিক জগতৰ প্ৰতি এজন মানুহৰ আকৰ্ষণ সেইটো সৰুৰে পৰা আছিল নে মাজত উদ্ভৱ হোৱা এটা আকৰ্ষণ সৰুৰে পৰাই আছিলে মোৰ ঘৰখন মোৰ দেউতাও অধ্যাপক হোৱাৰ উপৰিও মানে আমাৰ ককাহঁতৰ দিনৰ পৰাই গায়ন বায়নৰ লগত জড়িত ৰাসৰ লগত জড়িত আমাৰ ঘাইঘৰ আচলতে মাজুলীত আমি মই ইয়াতে ডাঙৰ দীঘল হোৱা যোৰহাটত গতিকে ঘৰখনৰ পৰাই সেই পৰিৱেশটো পাইছোঁ বা দেউতাকো সকলো সময়তে দেখি থাকিলোঁ বৰগীতৰ লগত দিহানামৰ লগত ৰাসৰ লগত জড়িত হৈ থাকে ঠিক তেনেকৈ মোৰো ইণ্টাৰেষ্ট আহিবলৈ ল'লে মই ক্লাছ 4 মানৰ পৰাই নিজেই নাটক লিখিবলৈ চেষ্টা কৰিলোঁ তেনেকৈ স্কুলত কৰিছিলোঁ কাৰণ অভিনয়ৰ প্ৰতি নাজানো মোৰ এটা দুৰ্বাৰ নিচা এটা আছে যিকোনো সময়তে মই অভিনয় কৰি থাকিবলৈ বিচাৰোঁ অকলে থকা সময়ত অভিনয় কৰি থাকোঁ ঠিক তেনেকৈ মই স্কুল লেভেলত 2-এখন নাটক কৰিলোঁ তাৰপিছত বাহনা কলেজত যেতিয়া হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ তেতিয়া পঢ়াৰ কাৰণে ঘৰত বৰ বিশেষ দিয়া নাছিলে তথাপিতো 1-2খন কৰিলোঁ তেতিয়াও মানে সকলোৱে ভালেই পাইছিলে যেতিয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গ'লোঁ সকলোৱেতো জানেই ডিব্ৰুগড় বিশ্ববিদ্যালয় শৈক্ষিকভাৱে যিমান দূৰ আগবঢ়া সাংস্কৃতিক ক্ষেত্ৰতো বহুত মানে ডাইভাৰ্ছলি আগবঢ়া এইবাৰতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নেশ্যনেল লেভেল ইউথ ফেষ্টত কেইবাটাও পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে গতিকে তাত ইমান এটা ধুনীয়া পৰিৱেশ পালোঁ সকলোৱে শিক্ষাৰ লগতে সংস্কৃতিৰ কথা পাতে সাহিত্যৰ কথা পাতে তাতে মই লগ পালোঁ মোৰ গুৰু ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ তেওঁ শিক্ষাতত্ত্ব বিভাগৰ কিন্তু তেওঁ ইমান ধুনীয়া নাটক লিখে আৰু ইমান ধুনীয়াকৈ নাটকবিলাক কৰাইছিলে ছাৰৰ তত্ত্বাৱধানত কেইবাখনো নাটক কৰিলোঁ তাৰপিছত ডিব্ৰুগড়ৰ আমাৰ অসীম শৰ্মা ছাৰ আখৰা ঘৰৰ বৰ্তমান বিদুৰ ভাই MLA ছাৰ বুলি ক'লে সকলোৱে চিনি পায় ছাৰৰ লগত ৰেডিঅ'ত নাটক কৰিলোঁ যেতিয়া নাটক কৰিবলৈ মাতে তেতিয়াই যাওঁ কেতিয়াবা আমাৰ ছাৰসকলে গালিও পাৰিছিলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিবলৈ কয় তথাপিতো কিন্তু ইনস্পায়াৰ কৰে আগবাঢ়ি যোৱা বিচাৰে ঠিক তেনেকৈ নাটকৰ লগত জড়িত হ'লোঁ আৰু শেহতীয়াকৈ 2-এটা গান লিখিবলৈ চেষ্টা কৰি আছোঁ আৰু লাহে লাহে আহি আৰু ডক্টৰ অনুপম কৌশিক বৰা বৰনদী ভটিয়াই পৰিচালক তেওঁৰ হৈ এটা অডিশ্যন দিওঁতে মই ৰুদ্ৰনীল উত্তৰ পুৰুষ বুলি ৱেব ছিৰিজখনত অভিনয় কৰিবলৈ সুযোগ পালোঁ আৰু বৰ্তমানো সুযোগ বিচাৰি আছোঁ চাওঁ কি হয় নিশ্চয়কৈ এইটো আচলতে খুব এটা ভাল দিশ বুলি ক'ব লাগিব কাৰণ শৈক্ষিক জগতৰ লগত থকাৰ উপৰিও এজন মানুহৰ যিটো আমি সাধাৰণতে এক্সট্ৰা কাৰিকুলাৰ বুলি কওঁ সেইটোৰ লগত আচলতে মানুহ এজন কোনোবাই খেলি ভাল পায় কোনোবাই নাটক কৰি ভাল পায় যেনেকৈ ভাল পায় জড়িত হৈ থকাটো আচলতে খুবেই প্ৰয়োজন আৰু সুস্বাস্থ্যৰো অধিকাৰী হয় আচলতে সুস্বাস্থ্যৰো হয় আৰু আপোনাকো মই দেখিছোঁ সাংস্কৃতিকভাৱে আপুনিও জড়িত এনেকুৱা হয় কৰ্মক্ষেত্ৰত যেতিয়া আমি তেনেকুৱা ধৰণৰ কামবিলাকো কৰি থাকোঁ ষ্টুডেণ্টকে হওক বা লগৰখিনিকে হওক আমি ইনস্পায়াৰ কৰিবলৈ ক'ৰবাত এটা পইণ্ট বিচাৰি পাওঁ মই তেনেকৈ ভাবোঁ মানে আমাৰ ষ্টুডেণ্টসকলো আমাৰ লগত ভাল গতিকে তেওঁলোকৰ লগতো যেতিয়া মত বিনিময় কৰোঁ এই কৰি থকা এক্সট্ৰা কাৰিকুলাৰ কামখিনিয়ে আমাক ক'ৰবাত তেওঁলোকক ইনস্পায়াৰ কৰিবলৈ মানে সহায় কৰে এতিয়া পুনৰ আমি এই শিক্ষাৰ দিশলৈ আগবাঢ়ি আহোঁ
এই ক্ষেত্ৰত আপুনি এনেকুৱা ধৰণৰ কিবা কিতাপ আছে নেকি বা এনেকুৱা কিবা ৰিসোৰ্স যি আপুনি ছাত্ৰ ছাত্ৰীসকলক জনাব বা ক'ব বিচাৰে যেটো তেওঁলোকে অনুসৰণ কৰিলে তেওঁলোকৰ পাঠ্যক্ৰমত সহায় হয় মানে যেতিয়া বি ফাৰ্ম পঢ়ি থাকিব নে বি ফাৰ্মৰ এন্ট্ৰেন্সৰ কাৰণে যেনেকৈ হওক বি ফাৰ্ম পঢ়ি থকা ছাত্ৰজনো হ'ব পাৰে বা এম ফাৰ্মৰো হ'ব পাৰে বা গৱেষণাৰ দিশতো কোনবা আগবাঢ়িব পাৰে এনেকুৱা কিবা বিশেষ কিতাপ আছে নেকি বা বিষয় আছে নেকি যেটো অনুসৰণ কৰিলে তেওঁলোকৰ সহায় হ'ব আসলতে বি ফাৰ্ম সাবজেক্টটোত বিষয়টোত আপোনাৰ কেবাটাও সাবজেক্ট আছে মানে আপোনাৰ ফাৰ্মাকোলজি আছে ফাৰ্মাসিউটিক্স আছে তাৰপিছত আপোনাৰ ফাৰ্মাকগনচি ফাৰ্মাসিউটিক্যাল কেমিষ্ট্ৰি গতিকে কেবাটাও সাবজেক্ট মিলাই ফাৰ্মাসিউটিক্যাল সায়েন্সেস হয় সেইকাৰণে সায়েন্সেস বুলি কোৱা হয় গতিকে সকলো সাবজেক্টৰে কিতাপ বেলেগ বেলেগ কিন্তু মই পোনপ্ৰথমে ক'ব লাগিব এন্ট্ৰেন্সৰ কথাটো কাৰণ এতিয়া যেহেতু সকলো এন্ট্ৰেন্সৰ কাৰণে হয়তো প্ৰিপেয়াৰ কৰি আছে আৰু যিসকলে পঢ়ি আছে তেওঁলোকৰ শিক্ষাগুৰুসকলে কিতাপ ৰিকমেন্ড কৰিবই হয় কিন্তু এন্ট্ৰেন্সৰ কাৰণে মই ক'লে সুবিধা হ'বনে এন্ট্ৰেন্সৰ কাৰণে হয় মানে এন্ট্ৰেন্সৰ কাৰণে যদি হয় তেন্তে এনচিআৰটি যিকিখন ফিজিক্স কেমিষ্ট্ৰি বায়োলজি সেইকিখন খুব ফলো কৰক এইকেইদিন ওকে যেহেতু এন্ট্ৰেন্স হ'বলৈ গৈ আছে সেইকিখন থৰলি ইনেও পঢ়িছে হায়াৰ ছেকেণ্ডেৰী দিবৰ কাৰণে কিন্তু আমাৰ মানে ষ্টেট বোৰ্ডৰ যিখিনি থাকে তেওঁলোকে এনচিআৰটি বৰ বেছি ফলো নকৰিলেও আজিকালি কৰিব লৈছে জেডব্লিউ হওক নিটে হওক সেইবিলাক এক্সামৰ কাৰণে গতিকে নিটৰ কাৰণে যিখিনি আমাৰ এনচিআৰটি সিলেবাস সেইখিনি ফলো কৰক লগতে ইংলিছ গ্ৰামাৰ প্ৰিপজিশন হওক সিনোনিম হওক এন্টোনিমছ হওক যিখিনি আছে জেনাৰেল ইংলিছ গ্ৰামাৰ সেইখিনি খুব প্ৰেক্টিছ কৰক এইকেইটা দিনত যাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে ইউনিভাৰ্চিটিত বা যিকোনো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত হে সিটটো পাবলৈ তেওঁলোক সক্ষম হয় ৰেংকৰ বেচিছত নিশ্চয়কৈ আৰু যদি বি ফাৰ্ম বা ডি ফাৰ্মৰ ক্ষেত্ৰত আহোঁ তেন্তে তেনেকৈ দুই এখনৰ কথা ক'বলৈ অকণমান অসুবিধা হয় যেহেতু আজিকালি বহুতে ৰিচাৰ্চ পেপাৰ ফলো কৰিও পঢ়ায় ৰাইট গতিকে সেইখিনি নিৰ্দিষ্ট শিক্ষকজনক যেতিয়া সোধা যাব এটা বিষয়ক লৈ তেতিয়া মানে স্পেচিফিকেলি মই নাম ক'বলৈ বৰ্তমান বেয়া পাইছোঁ হয় এতিয়া মই প্লেচমেন্টৰ কথাটো এটো কাৰণে আপোনাক নখুদো কাৰণ ইতিমধ্যে আপুনি যিখিনি কথা বতৰা আমাৰ মাজত হ'ল আপুনি তাৰ মাজত সেইখিনি সামৰিয়ে লৈছে হয় শেষত যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে এগৰাকী অধ্যাপক হিচাপে আপুনি তেখেতসকলক কি পৰামৰ্শ দিব পৰামৰ্শ এটোৱে দিম মানে পৃথিৱীত এনেকুৱা কোনো বিষয় নাই যে এইটো বিষয়ত পঢ়িলে মই উন্নতি কৰিব নোৱাৰিম সেইটো বিষয়ত পঢ়িলে মই উন্নতি কৰিব পাৰিম সকলো বিষয়ৰে নিজস্ব এটা স্কোপ থাকে এটা নিজস্ব পৰিসৰ থাকে প্ৰথম কথা হ'ল যিসকলে বি ফাৰ্মে হওক বা ডি ফাৰ্মে হওক পঢ়িম বুলি আহিছে অকল সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনৰ আশাত নাহিব মানে কোনোবা যদি আহিব বিচাৰিছে কাৰণ কি কৰে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লয় ডিপ্লোমা কৰিব 2 বছৰ এখন ভাড়ালে দি তেওঁ বেলেগ এটা আকৌ বিষয়ত তেওঁ নিজৰ কাম কৰাত ব্যস্ত হৈ যায় হেতু আটাইতকৈ এটা অপৰাধ বুলি মই এটো কাৰণে কম কাৰণ যদি এটো বিষয় আমি পঢ়িছো আমি সদায় পেশেন্ট সেন্ট্ৰিক আমি সদায় সমাজৰ বাবে পঢ়িছো আমি কেনেকৈ দৰব বনাব লাগে কেনেকৈ কোনটো দৰব মানুহক লবলৈ আমি মানে শিকাব লাগে এৱেৰনেছ আনিব লাগে গতিকে ইমান এটা মানে মানৱ সেৱাৰ এটা বিষয় গতিকে সেই মানৱ সেৱাৰ বিষয়টোত আহিলে মানৱ সেৱাৰ স্বাৰ্থ আগত ৰাখিহে পঢ়িবলৈ আহক এনে এখন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পঢ়িবলৈ অহাটো মোৰ বুধেৰে ভাল কথা নহয় আৰু যিসকলে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কৰিব বিচাৰিছে একাডেমিকত যাব বিচাৰিছে বা সোসাইটিৰ লগত কাম কৰিব বিচাৰিছে তেন্তে মই ভাবো ফাৰ্মাসি মানে ভেষজ বিজ্ঞানৰ দৰে বিভাগ এটা খুব এটা সুন্দৰ সুযোগ হ'ব আৰু গতিকে মানৱ সেৱাৰ স্বাৰ্থত আহি যদি এই বিষয়টো লয় তেন্তে তেওঁৰ কাৰণে বহুত ভাল আৰু সমাজৰ কাৰণে বহুত ভাল এখেতে আসলতে শেষত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যেটো আমি আজিকালি সাধাৰণতে দেখা পাওঁ যে কোনোবাই এখন লাইসেন্স পাইছে কিন্তু কাৰোবাৰ হাতত গটাই দিছে হেতুৰ পৰা বিভিন্ন কাৰণ ফাৰ্মাসিত আমি ভাবো যে যেতিয়া আমি এটা দৰব বিচাৰি যাওঁ আমি আশা কৰো যে এগৰাকী ফাৰ্মাসিষ্টে আমাক দৰবটো দিব হয় ফাৰ্মাসিষ্টৰ হলনি যদি এজন সাধাৰণ মানুহ তাত বহি থাকে বা মই মোৰ সমস্যাটোৰ কথা তেওঁৰ আগত কওঁ তেওঁ হয়তো বুজি নাপাবও পাৰে বা ভুল দৰব এটা দি দিয়াৰ আশংকা থাকে নিশ্চয় গতিকে হেতু এটা খুব গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে মই ভাবো আজি আমাৰ যে বাৰ্তালাপ হ'ল অভিজিতৰ লগত নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু ভৱিষ্যতলৈ আমি পুনৰ
আন অধ্যাপক আৰু অধ্যাপিকাৰ সৈতে অন্যান্য বিষয়ৰ লগত আলোচনা কৰিম আজি বিশেষভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম আগলৈ আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিম একেলগে আৰু আপোনাৰ সহযোগিতা সদায় কামনা কৰিলোঁ ধন্যবাদ ময়ো আপোনাৰ চেনেলটো মই যেতিয়াৰ পৰা কাজিৰঙা বিশ্ববিদ্যালয় আহিছোঁ তেতিয়াৰ পৰা মই আপোনাৰ চেনেলটো চাই থাকোঁ হয় আপোনালোকেও চাব বৰ ধুনীয়া ধুনীয়া বিষয় লৈ আচলতে তেখেতে কণ্টেণ্ট বনাই থাকে ধন্যবাদ মানে বিভিন্ন আপুনি সাংস্কৃতিকেই হওক বা শৈক্ষিকেই হওক সকলো বিষয় সাঙুৰে ভাল লাগে আপোনাৰ উপস্থাপন গতিকে আজি যে এই বিষয়টো আজি আনিলে দৰ্শকৰ আগত খুব এটা প্ৰাসংগিক বিষয় কাৰণ সকলোৱে এইকেইদিন বি ফাৰ্ম বা ডি ফাৰ্মত ক'ত ক'ত পঢ়িব পাৰি ক'ত কেনেকৈ এডমিশ্যন হয় সুধি আছিলে গতিকে তাৰ বাবে মই আমাৰ ভেষজ বিজ্ঞানৰ বিভাগৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ